এটা খুবই গুৰুত্বপূৰ্ণ খবৰ বন বিভাগৰ গুলিত নিহত হোৱা জমিৰ উদ্দিন আৰু সমীৰ উদ্দিনৰ মৃত্যুক লৈ গৰজি উঠিছে আমচুৰ তৰফৰ পৰা কেইবাটাও বিস্ফোৰক মন্তব্য কৰা হৈছে বন বিভাগৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক যেহেতু উত্থাপন কৰিছে আমচুৰ দাবী যদি চৰকাৰে মানি নলয় সমগ্ৰ অসমতে সৰ্ববৃহৎ প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ প্ৰদান কৰা হৈছে আমচুৰ তৰফৰ পৰা কি গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত কৰা হৈছে বন বিভাগৰ বিৰুদ্ধে এই মুহূৰ্তত জনাৰ চেষ্টা কৰিম অতিকে গুৰুত্বপূৰ্ণ খবৰ জলিল উদ্দিন আৰু সমীৰ উদ্দিনৰ মৃত্যুক লৈ গৰজি উঠিছে আমচুৰ দাবী নামানিলে সৰ্ববৃহৎ আন্দোলনৰ হুংকাৰ প্ৰদান কৰা হৈছে লাউখোৱা অভয়াৰণ্যত বন বিভাগৰ গুলিত নিহত হৈছিল দুই ভাতৃ জলিল উদ্দিন আৰু সমীৰ উদ্দিন দুই ভাতৃৰ মৃত্যুৰ পাছত এতিয়া বন বিভাগৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে শূন্য দূৰত্বৰ পৰা দুই ভাতৃক গুলিয়াই হত্যা কৰাৰ অভিযোগ আমচুৰ প্ৰশ্ন প্ৰাণ লোৱাৰ অধিকাৰ বন বিভাগক কোনে দিলে সমগ্ৰ প্ৰক্ৰিয়াটোতো আইনী প্ৰক্ৰিয়াৰো যাব পাৰিলেহেঁতেন মুছলমান মানুহ দেখিলেই হত্যা কৰাৰ নিৰ্দেশনা দিয়া হৈছে নেকি বন বিভাগক এই প্ৰশ্ন উত্থাপন কৰিছে ৰেজাউল কৰিম চৰকাৰে বন বিভাগৰ বিৰুদ্ধে বিহিত ব্যৱস্থা নললে অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰাৰ হুংকাৰ দিছে আমচুৱে জলিল উদ্দিন আৰু সমীৰ উদ্দিনৰ মৃত্যুক লৈ গৰজি উঠিছে আমচু আমি ইতিমধ্যে উল্লেখ কৰিছোঁ আমচুৰ দাবী নামানিলে সৰ্ববৃহৎ আন্দোলনৰ হুংকাৰ প্ৰদান কৰা হৈছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ তৰফৰ পৰা কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰা হৈছে বন বিভাগৰ বিৰুদ্ধে সেইদিনা জলিল উদ্দিন আৰু সমীৰ উদ্দিনক শূন্য দূৰত্বৰ পৰা বন বিভাগে গুলিয়াই হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কি কৈছিল আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে এই মুহূৰ্তত জনাৰ চেষ্টা কৰিম শুনোৱাৰ চেষ্টা কৰিম এই কথাবিলাক আজি স্পষ্ট হৈ পৰিছে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আজি জীৱনতে দুজন মানুহক গুলিয়াই আমি যিমান দূৰ খবৰ পাইছোঁ যে সমীৰ উদ্দিন আৰু তাৰ ভাই দুজনে পেটৰ তাৰণাত মাছ মাৰিবলৈ যায় আচলতে মাছ মাৰিব গৈছিলে তেওঁলোকক আমি যিখিনি খবৰ পাইছোঁ যে শূন্য দূৰত্বৰ পৰাই তেওঁলোকক গুলিয়াই হত্যা কৰা হৈছে গতিকে এইটো কোনো ধৰণৰ গুলীচালনাৰ ঘটনা নহয় এইটো গুলিয়াই হত্যা কৰাৰ ঘটনা বুলি আমি এইটো স্পষ্টভাৱে অভিযোগ কৰিছোঁ কাৰণ বন বিভাগে আমি নগাঁৱত আগতেও দুজন মানুহক নিৰস্ত্ৰ মানুহক নিৰহী মানুহক তেওঁলোকে গুলিয়াই হত্যা কৰিছে তাৰপিছত এইবাৰ আকৌ আজি এইসকল মানুহ উচ্ছেদিত বিভিন্ন সময়ত তেওঁলোকে পেটৰ তাৰণাত অলপ মাছ মাৰিবলৈ গৈ জাল পেলাব গৈছিলে আৰু তেনে ক্ষেত্ৰত তেওঁলোকক গুলিয়াই হত্যা কৰা হ'ল এই কাৰ্যটোক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ গৰিহণা আৰু ফৰেষ্ট বিভাগে ক'ত অধিকাৰ পালে কোনজন অফিচাৰৰ নেতৃত্বত কোনে অধিকাৰ দিলে যে এজন জীৱন্ত মানুহক গুলিয়াই হত্যা কৰাটো কাৰণ মানুহে কোনোবা দোষ কৰিব পাৰে মানিছোঁ মানুহে মাছ মাৰিব গৈছে তেওঁ আইন বিৰোধী কাম কৰিছে তেওঁক ধৰি বান্ধি গ্ৰেপ্তাৰ কৰি তাক জেল হাজতত প্ৰেৰণ কৰিছে তাই আইনে শাস্তি দিলেহেঁতেন কিন্তু গুলিয়াই হত্যা কৰাৰ ৰুলটো ক'ত আছে আচলতে গৃহ বিভাগটো যে সম্পূৰ্ণ বিফল হৈছে মুখ্যমন্ত্ৰীৰ কথা যে এতিয়া চলা নাই মানে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী যে আচলতে ফৰেষ্ট ডিপাৰ্টমেণ্টত যে আজি শুনা নাই এই কথাবিলাক আজি স্পষ্ট হৈ পৰিছে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আজি জীৱনতে দুজন মানুহক গুলিয়াই হত্যা কৰা হ'ল আচলতে বন বিভাগক লাইচেঞ্চ দি থোৱা হৈছে নেকি যে মানুহ দেখিলেই তেওঁলোকক গুলিয়াই হত্যা কৰিব লাগিব বন বিভাগে এৰেষ্ট কৰিব নোৱাৰে নেকি না কেৱল মাত্ৰ মুখ্যমন্ত্ৰীয়ে এইটো নিৰ্দেশ দিছে নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মোৰ প্ৰশ্ন যে মুছলমান মানুহ যদি কোনোবা ক'ৰবাত মাছ মাৰিব যায় ফৰেষ্টত খৰি কাটিব যায় গৰু ৰাখিব যায় দেখিলেই যাতে তেওঁলোকক গুলিয়াই হত্যা কৰা হয় এই নিৰ্দেশ দিয়া হৈছে নেকি মুখ্যমন্ত্ৰীয়ে এই স্থিতি স্পষ্ট কৰিব লাগে গতিকে আমি এই যোৱা নিশা যি ঘটনা সংঘটিত হৈছে এইটো কোনো পদ্ধতিতে আমি সহজভাৱে মানি লোৱা নাই আমি স্পষ্টভাৱে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া যিজন ফৰেষ্ট অফিচাৰৰ নেতৃত্বত যোৱাকালি আমি খবৰ পোৱা মতে আমি অভিযোগ পোৱা মতে শূন্য দূৰত্বৰ পৰা দুই ভাই ককায়ক গুলিয়াই হত্যা কৰা হ'ল কোন ফৰেষ্ট অফিচাৰৰ নেতৃত্বত গুলিয়াই হত্যা কৰা হ'ল তেওঁক গ্ৰেপ্তাৰ কৰাৰ দাবী আমি প্ৰথমতে উত্থাপন কৰিছোঁ আৰু যোন কালি বিষয়া তেওঁলোকে তাত উপস্থিত আছিল তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আজি অসমৰ আপুৰুগীয়া সম্পদ আজি অসমৰ সম্পদ গড় যেতিয়া হত্যা হয় আজি গড় চিকাৰীক ধৰি গুলি কৰি হত্যা কৰা দূৰৰ কথা ধৰিবলৈ তেওঁলোকৰ ক্ষমতা নাই আজি নিৰহী খাটি খোৱা দিন হাজিৰা কৰি খোৱা মানুহক দেখিলেই গুলিয়াই হত্যা কৰাৰ ক্ষমতা তেওঁলোকে পাই গ'ল গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু এই দুই ভাই ককাই ন্যায় পাব লাগিব নগাঁৱত কিন্তু ব্যাপক ভয়াৱহ আন্দোলন হ'ব যদি ফৰেষ্ট বিভাগৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ নকৰে নগাঁৱতে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব গতিকে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই বন বিভাগৰ যোৱাকালিৰ যিবিলাক আছিল তেওঁলোকক যদি গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰে আৰু এই নিৰহী দৰিদ্ৰ পৰিয়ালটোক উপযুক্ত ক্ষতিপূৰণ 50 লাখ টকাৰ ক্ষতিপূৰণ আমি দাবী উত্থাপন কৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যদি ফৰেষ্ট বিভাগক নাকি লগাব নোৱাৰে
ফৰেষ্ট মন্ত্ৰীগৰাকীয়ে যদি ফৰেষ্ট বিভাগক নাকি লগাব নোৱাৰে মই ভাবোঁ যে ফৰেষ্ট বিভাগৰ মন্ত্ৰিত্ব কেশৱ মহন্ত ডাঙৰীয়াই এৰি দিয়াটো ভাল আৰু ফৰেষ্ট বিভাগক নাকি লগাওক যাতে কোনো নিৰ্দোষী মানুহক হত্যা নকৰে আৰু আমি আইনগতভাৱে এইটো যুঁজিম কাৰণ এজন মানুহক কোনেও হত্যা কৰিব নোৱাৰে দগ কৰিলেও তেওঁক আইনগতভাৱে কোৰ্ট আছে আইন আছে ফাটাৰ ব্যৱস্থা গ্ৰহণ হ'ব গতিকে এই দুই ভাইকগাৰ কাৰণে আমি প্ৰয়োজনত এই ফৰেষ্ট বিভাগৰ বিৰুদ্ধে বন বিষয়াসকলৰ বিৰুদ্ধে আইনগত যুঁজ আমি চলোৱাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যদি তেওঁলোকে ন্যায় নাপায় গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আপোনাৰ পৰা আহ্বান জনাইছোঁ যে আপুনি হিটলাৰী শাসন বন্ধ কৰক মানুহক মানুহ বুলি গণ্য কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক মানুহক গুলিয়াই হত্যা কৰি বাবা লোৱাটো অসম চৰকাৰে বন্ধ কৰক এইটো আমাৰ স্পষ্ট দাবী মুখ্যমন্ত্ৰীৰ প্ৰতি গতিকে মুখ্যমন্ত্ৰী